নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শ্ৰীমদ ভাগৱত কোৱা কেইটামান উপায়ৰ বিষয়ে। যিকেইটা উপায় আপুনি কৰিব পাৰিলে আপোনাৰ খং বা ক্ৰোধক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। যিসকলৰ খং বেছি, ক্ৰোধ বেছি, তেওঁলোকে যদি এই কামকেইটা বা এই উপায়কেইটা কৰিব পাৰে, তেতিয়াহ'লে শ্ৰীমদ ভাগৱত গীতাৰ অনুসৰি তেওঁলোকৰ সেই খং বা ক্ৰোধ লাহে লাহে নিজেই কমিবলৈ আৰম্ভ কৰিব। যিসকলৰ ঘৰত যিসকল ব্যক্তিৰ খং বেছি বা ক্ৰোধ বেছি, তেওঁলোকে আজিৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই লয়, তেতিয়াহ'লে শ্ৰীমদ ভাগৱত গীতাত কোৱা এই কামকেইটা বা এই উপায়কেইটাৰ বিষয়ে নিশ্চয় আপুনি সুন্দৰভাৱে জানি ল'ব পাৰিব। আৰু আপোনাৰ ঘৰৰ যি ব্যক্তিৰ বেছি খং, সেই ব্যক্তিসকলৰ খং আপুনি অতি সোনকালে নিয়ন্ত্ৰণ কৰিব পাৰিব। অতি সোনকালে আপুনি সেই খং কমাব পাৰিব, দূৰ কৰিব পাৰিব। সেইবাবে আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি খুব ধ্যান দি শেষলৈকে চাই থকাটো জৰুৰী। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নাম কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰিব। শ্ৰীমদ ভাগৱত গীতাৰ এই জ্ঞানসমূহ আপুনি জানি লোৱাটো খুবেই জৰুৰী। শ্ৰীমদ ভাগৱত গীতাৰ এই জ্ঞানসমূহ যাতে আপুনি আধৰুৱা নকৰে। আপোনাৰ জীৱনলৈ অহা বিপদক আপুনি যি সফলতা হ'ব পৰা নাই আপোনাৰ ক্ৰোধ বা খঙৰ বাবে, আপুনি কাৰোবাক বহুত বেয়াকৈ কৈ দিছে, আপোনাৰ খংটোৰ বাবে বহুত অপমান সহ্য কৰিবলগীয়া হয়, আপুনি এনে কামৰ পৰা যদি এই কথাখিনি শুনিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস ৰাখক শ্ৰীমদ ভাগৱত গীতাৰ এই কথাৰ ওপৰত, তেতিয়া আপোনাৰ সেই খং আপোনাৰ কমিবলৈ আৰম্ভ কৰিব। সেইবাবে শ্ৰীমদ ভাগৱত গীতাৰ এই জ্ঞানসমূহ আপুনি জানি লোৱাটো জৰুৰী। ভিডিঅ'টো আপুনি কেতিয়াও আধৰুৱা নকৰিব। শ্ৰীমদ ভাগৱত গীতাৰ এই জ্ঞানসমূহক আপুনি যদি আধৰুৱা কৰে, তেতিয়াহ'লে অপমান কৰাৰ দৰে হ'ব। সেইবাবে প্ৰিয় দৰ্শক, ভক্তি মনেৰে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নাম কমেণ্টত লিখি লগতে এটা লাইক কৰি ভিডিঅ'টোত এই কথাখিনি আপুনি যদি চাবলৈ আৰম্ভ কৰিছে, তেন্তে শেষ পৰ্যন্ত চাই থাকিব। প্ৰিয় দৰ্শক, আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা হৈছে ক্ৰোধ বা খং। খং অৰ্থাৎ ক্ৰোধক নিয়ন্ত্ৰণ আপুনি কেনেকৈ কৰিব পাৰিব। 500 বছৰৰ আগতেই আমাৰ এই সমস্যাটো আছিল। সেইবাবে শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই ক্ৰোধৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তাৰ বিষয়তে কিছুমান উপায় কোৱা হৈছে। যিসমূহ উপায় কৰিব পাৰিলে আপুনি জীৱনত সুফল পাব পাৰিব। কিছুমান উপায় কৈছে আৰু ক্ৰোধক নৰকৰ দুৱাৰ বুলিও কোৱা হৈছে। আপুনি সেইবাবে এই জ্ঞানসমূহ, এই উপায়কেইটা আপুনি যদি জানি লয়, তেতিয়া আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ। যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। লগতে এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা ইনফৰ্মেটিভ কথা জানিব পাৰিব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনাক জনাওঁ যে ক্ৰোধ কেৱল আৱেগ, মনৰ ভাৱ বা ব্যক্ত কৰাৰ এক উপায়। আপোনাৰো যদি ক্ৰোধৰ সমস্যা আছে, তেতিয়াহ'লে আপুনি ইয়াৰ পৰা বাহিৰলৈ আহিব পাৰে। আপুনি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সেই খঙৰ পৰা মুক্ত হ'ব পাৰিব। যেতিয়া আপুনি ক্ৰোধৰ পৰা নিজকে মুক্ত কৰিব বিচাৰে, বিশ্বাস কৰক আপুনি এই ভিডিঅ'টো শেষলৈকে চালে আপুনি মুক্ত হ'ব পাৰিব সেই ক্ৰোধৰ পৰা। আৱশ্যকতা আছে ক্ৰোধ আপোনাৰ হাতত থকাটো। আপুনি ক্ৰোধৰ হাতত থকাটো নহয়।
ক্ৰোধ কি ভালদৰে বুজিবলৈ আপুনি এটা কাহিনী জানিব লাগিব। এবাৰ এজন সাধু এটা হুদৰ ওচৰলৈ গ'ল। তাৰ পিছত তেওঁ হুদটো দেখি তাৰ মাজত গৈ ধ্যান কৰিবলৈ মন গ'ল। সেইবাবে তেওঁ নৌকাৰ জৰিয়তে হুদৰ মাজলৈ গৈ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে আৰু নৌকাখন চাবলৈ এৰি দিলে। প্ৰকৃতিৰ মাজত ধ্যানত বহি পাই সাধুজনে যথেষ্ট আনন্দিত অনুভৱ কৰিলে। ভগৱানৰ ধ্যানত বিলীন হৈ থাকোঁতে এখন নৌকাই আহি তেওঁ নৌকাখন খুন্দা মাৰি দিলে। এবাৰ দুবাৰ নহয় বহুবাৰ নৌকাখন খুন্দা মাৰি আমনি কৰি আছিল। সাধুজনৰ বহুত খং আছিল আৰু পাছলৈ ঘূৰি চাই কোন মূৰ্খ ব্যক্তিয়ে বাৰে বাৰে আহি তেওঁ নৌকাখনত খুন্দা মাৰি আছে তেওঁ দেখিলে এখন খালী নৌকাই তেওঁক বাৰে বাৰে খুন্দা মাৰি আছে, যিখন হ্ৰদটো এৰ খাই গৈ বতাহৰ বাবে নিজেই চলাচল কৰি আছে। তাৰ পাছত সাধুজনে অনুভৱ কৰিলে যে ক্ৰোধ তেওঁৰ ভিতৰতে আছে, যিটোক মাথো অকণমান অগ্নিকণাৰ প্ৰয়োজন। দৰ্শক, আমি মানিবই লাগিব যে ক্ৰোধ আমাৰ ভিতৰতে আছে। ইয়াৰ বাবে কোনো অইন ব্যক্তি নহয়, আমিয়ে দায়ী। আপোনাক কোনোবাই ক্ৰোধ উঠাই দিব নোৱাৰে যদি আপুনি মনতে ক্ৰোধ নকৰোঁ বুলি মনতে থিৰাং কৰে। এতিয়া আহিছোঁ দ্বিতীয়টো কাহিনীৰ ওচৰলৈ। এবাৰ এজন বহুত ডাঙৰ দোকানী আছিল। গোটেই গাঁওখনত তেওঁ বহুত দুনাম আছিল। ই মানুহৰ পৰা চলেৰে বহুত টকা পইচা লুটি লৈছিল। এটা কথাত বাটৰুৱা এজনে গম পাইছিল আৰু দোকানখনলৈ যোৱাৰ কথা ভাবিলে আৰু দোকানখনলৈ গৈ বস্তু কিনি ঘূৰি আহি লওঁতেনেই দোকানীয়ে ক'লে যে মই তোমাৰ ওচৰত এটা চৰ্ত ৰাখিম। যদি তুমি জিকি যোৱা তেতিয়া এই সকলো বস্তু তুমি পইচা নিদিয়াকৈ এনেই পাই যাবা। যদি মই জিকো তেতিয়াহ'লে তুমি ইয়াৰ দুগুণ পইচা দিব লাগিব। মই তোমাক এটা কাহিনী ক'ম, যদি তুমি সেইটো বিশ্বাস কৰি লোৱা কেনেকৈ সম্ভৱ হ'ল ক'ব পাৰা তেতিয়া তুমি জয় হ'বা। যদি সম্ভৱ নহয় বুলি কোৱা তেতিয়া মই জিকিম। এই কথাষাৰ শুনাত বহুত আমোদজনক লাগিছিল বাবে বাটৰুৱাজনে চৰ্তটো মানি ল'লে। তেতিয়া দোকানীজনে ক'লে, মই মোৰ ছাগলীজনীক ৰাতি বান্ধি থলোঁ, কিন্তু ৰাতিপুৱা শুই উঠি দেখিলোঁ যে এজনী ছাগলীয়ে 101টা পোৱালিতকৈ বেছি পোৱালি জন্ম দিলে। এতিয়া তুমি কোৱা এইটো কেনেকৈ সম্ভৱ হ'ল? চৰ্তৰ অনুসৰি যদি বাটৰুৱাজনে এইটো সম্ভৱ নহয় বুলি ক'লেহেঁতেন তেতিয়াহ'লে তেওঁ বিজয়ী হ'লহেঁতেন। যদি সম্ভৱ হয় বুলি কয় তেতিয়া ক'ব লাগিছিল যে এইটো কেনেকৈ সম্ভৱ হয়। বাটৰুৱাজনে ক'লে এইটো একদম সম্ভৱ হয়। ৰাতি আপুনিয়ে ছাগলীজনী বন্ধ কৰিলে আৰু ৰাতিপুৱা শুই উঠি আপুনিয়ে দেখিলে অইন কোনো মানুহে এই দৃশ্য দেখা পোৱা নাছিল। গোটেই গাঁওখনে কয় যে আপুনি মিছা কথা নকয় বুলি। নিজৰ প্ৰশংসা শুনি দোকানীজনে খুব হাঁহিলে আৰু চৰ্ত অনুসৰি বাটৰুৱাজনক বস্তুবোৰ দি দিলে আৰু পইচা ঘূৰাই দিলে। পইচা পোৱাৰ পাছত বাটৰুৱাজনে ওলোটাই প্ৰশ্ন কৰিলে যে মই আপোনাক এটা কাহিনী ক'ম, যদি বিশ্বাস কৰি কেনেকৈ হয় কয় তেতিয়াহ'লে পইচাও দি দিম আৰু বস্তুবোৰো আপোনাক ঘূৰাই দিম। যদি বিশ্বাস নকৰে তেতিয়াহ'লে কিন্তু মোক দুগুণ দিব লাগিব। তেতিয়া দোকানীজনে চৰ্তটো মানি ল'লে বাটৰুৱাজনৰ আৰু তাৰ পাছত বাটৰুৱাজনে ক'লে, এখন গাঁৱত মোৰ এখন খেতি আছিল য'ত বহুত সৰ্প আছিল। ইহঁতি নিজৰ মূৰটো ওপৰলৈ দাঙি আকাশত উৰি থকা চিলনীবোৰক মাৰি পেলায়। তেতিয়া দোকানীজনে ক'লে এইটো একদম সম্ভৱ হয়, আপুনি মিছা কথাটো নকয় বুলি ক'লে। তাৰ পিছত বাটৰুৱাজনক কাহিনীটো আগবঢ়াবলৈ ক'লে, কালি যেতিয়া মই খেতিডৰালৈ গ'লোঁ তাত 500 কেজি এটা তৰমুজ পালোঁ। সেই তৰমুজটো যেতিয়া কাটিলোঁ তেতিয়া তাৰ পৰা এটা পখিলা ওলাল। পখিলাটোৰ মুখৰ ওচৰত এখন কাগজ পৰি আছিল য'ত লিখা আছিল ইয়াৰ দোকানীজন চোৰ হয় আৰু গাঁৱৰ মানুহক পইচা লুটি লুটি ধনী হৈছে। এই কথাষাৰ শুনি সেই দোকানীজন খঙত জ্বলি পকি উঠিল। তাৰ পিছত ক'লে দোকানীজনে এই সকলো মিছা, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। এইবাৰো দোকানীজন বিজয়ী হ'ল।
সত্য এইটোৱে যে আমাৰ নামত মানুহে ভাল ভালকৈ ক'লে যিদৰে আনন্দ লাগে তেনেদৰে কোনোবাই বেয়াকৈ ক'লেও খং উঠিবই। ইয়াত বেয়াকৈ কোৱাৰ অৰ্থ হৈছে কঠিন পৰিস্থিতিত এই শিক্ষাই আমাক ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত 2য় অধ্যায় 38 শ্লোকত দি কৈছে যে সুখ আৰু দুখ দুয়োটাকে সমান চকুৰে চোৱা। খং কৰা ব্যক্তি অন্তৰৰ পৰা বহুত ভাল থাকে, মাথো তেওঁ খঙৰ ওপৰত যি আৱেগ সেইটোক তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কোনোবাই তেওঁক প্ৰশংসা কৰি দিলে আনন্দিত হৈ পৰে, বেয়াকৈ ক'লে খঙত খিংখিঙীয়া হৈ পৰে। মুদ্ৰাৰ দুটা পিঠি থাকে, মাথো সমানতা বজাই ৰখাটো প্ৰয়োজন। সেইবাবে প্ৰথমে সুখ আৰু দুখ দুয়োটাকে সমান অনুভৱ কৰক। এতিয়া আহিছো 2য় শিক্ষাৰ ওপৰত। এবাৰ এজন ধনী ব্যক্তি আছিল। তেওঁ এজন জ্যোতিষীৰ ওচৰলৈ গ'ল আৰু ক'লে যে মোৰ শৰীৰটো বহুত অসুস্থ হৈ থাকে, অনবৰতে মোৰ মূৰৰ বিষ হৈ থাকে, একো হজম নহয়, পেট বিষ হৈ থাকে, টোপনি আহি থাকে আৰু অশান্তি যেন লাগি থাকে। মই এতিয়া কি কৰিম? এই বেমাৰটোক লৈ একো ভাবি পোৱা নাই মই। মোৰ পত্নী 1 নম্বৰ এলেহুৱা, কামৰ পৰা পলায় আৰু বাকী কাম কৰা মানুহবোৰৰো চুৰ হয়, কোনোবা সময়ত কাম নকৰে। মোৰ ভাইটিয়ে মোক একো বুলিয়ে নাভাবে, যি কৰিব বিচাৰে সেইটোকে কৰে। মুঠতে মই মূৰ্খ ব্যক্তিসকলৰ মাজত সোমাই আছো, সেইবাবে অনবৰতে মোৰ খং উঠি থাকে। ইয়াৰ কিবা এটা উপায় দিয়ক। তাৰ পিছত জ্যোতিষীজনে ক'লে আপোনাৰ কুণ্ডলীখন দিয়কচোন। সেইখন চোৱাৰ পাছত জ্যোতিষীজনে নিজৰ মূৰত হাত থৈ ক্ষমা কৰিব বুলি ক'লে আৰু মই আপোনাৰ বাবে একো কৰিব নোৱাৰিম। তেতিয়া ব্যক্তিজনে ক'লে কিবা এটাতো উপায় দিয়ক। বহুত জোৰ কৰা জ্যোতিষীজনে ক'লে তোমাৰ হাতত মাথো 10 দিনহে সময় আছে। এই কথাষাৰ শুনি সেই ব্যক্তিজনৰ ভৰিৰ তলৰ মাটি সৰকি গ'ল। এইজনে হাত জোৰ কৰি কিবা এটা উপায় দিবলৈ ক'লে। তাৰ পিছত জ্যোতিষীজনে ক'লে কি কথা কৈছা? মৃত্যুকনো কোনে বাধা দিব পাৰে? এই কথাটো শুনি ব্যক্তিজনে জ্যোতিষীজনৰ ভৰি চুই গুচি গ'ল। 9 দিনৰ পাছত তেওঁ পুনৰ জ্যোতিষীজনৰ ওচৰলৈ আহি হাত জোৰ কৰি ক'লে হে আচাৰ্য, কালিলৈ মোৰ জীৱনৰ শেষ দিন। সেইদিনা মই আপোনাক দক্ষিণা নিদিয়াকৈ গুচি গ'লো। তেতিয়া জ্যোতিষীজনে ক'লে এই 9 দিনত তোমাৰ প্ৰতি তোমাৰ পত্নীৰ কেনেকুৱা ব্যৱহাৰ আছিল? তেতিয়া ব্যক্তিজনে ক'লে মোৰ পত্নীয়েতো মোক বহুত ভাল পায়, মইহে দেখিব পৰা নাছিলো। তাৰ পিছত আকৌ জ্যোতিষীজনে সুধিলে তোমাৰ কাম কৰা মানুহবোৰ? তেতিয়া ব্যক্তিজনে ক'লে সিহঁতিও ঠিকেই আছে, মোৰ ভাইটিয়ে মোক বহুত ভাল পায়। তেতিয়া জ্যোতিষীজনে ক'বলৈ আৰম্ভ কৰিলে তোমাৰ যিবোৰ বেমাৰৰ কথা কৈছিলা সেইবোৰ ক্ৰোধৰ বাবে খঙৰ বাবে উৎপন্ন হৈছিল। মই নাজানো তোমাৰ মৃত্যু কেতিয়া হ'ব, মাথো সোঁৱৰাই দিছিলো যে মৃত্যু নিশ্চিত। আৰু যেতিয়া তুমি গম পালা যে তোমাৰ হাতত মাত্ৰ 10 দিনহে সময় আছে, তেতিয়া তুমি সেই সময় সিহঁতক ক্ৰোধ কৰা বা কাজিয়া কৰাত নষ্ট নকৰিলা। মনত ৰাখিবা জীৱনত মৃত্যু যিকোনো মুহূৰ্ততেই আহিব পাৰে। যিকোনো এটা দিনত আমাৰ জীৱন শেষ হ'ব পাৰে। আমিও যদি জীৱনত এটা কথা সদায় মনত ৰাখো তেতিয়া জীৱনত কেতিয়াও ক্ৰোধ নকৰো। শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 27 শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে জন্ম হৈছে তেওঁ মৃত্যু হোৱাটো নিশ্চিত। আপোনালোকৰ সেই ক্ৰোধৰ বাবে আপুনি জীৱনত বহু লোকচানৰ সন্মুখীন হ'ব লাগিব। কোনো ব্যক্তিয়ে যদি ক্ৰোধ কৰাৰ অভ্যাস আছে, খং কৰাৰ অভ্যাস আছে, তেতিয়া অতীতত তেওঁ ইয়াৰ বাবে বহুত লোকচানৰ সন্মুখীন হৈছে। আপুনি এখন তালিকা বনাওক য'ত আপুনি ক্ৰোধ কৰাৰ বাবে হোৱা লোকচানৰ বিষয়ে লিখি পেলাওক আৰু সেইখন আপুনি সদায় পঢ়ক। লোকচান আৰু সৰু সৰু কথা হ'ব পাৰে, যেনে ক্ৰোধৰ বাবে নিজৰ বন্ধুৰ হৃদয়ত আঘাত পোৱাটো। এইখন আপুনি সদায় পঢ়ক। নিজৰ ভুলবোৰ আপুনি মনত ৰাখি যাওক। এনে কৰিলে কথাবোৰ আপোনাৰ মনৰ ভিতৰত সোমাই পৰিব। শ্ৰীমদ ভাগৱত গীতাৰ 5ম অধ্যায়ৰ 15 শ্লোকৰ মতে জ্ঞান অজ্ঞানৰ দ্বাৰাই ঢাক খাই আছে, তাৰ পৰা সাধাৰণ মানুহবোৰো মোহিত হৈ আছে।
শ্ৰীমদ ভাগৱত গীতাৰ ৩য় অধ্যায় ৬৩ শ্লোকত কোৱা হৈছে, যেতিয়া কোনো ব্যক্তিয়ে কোনো এটা বস্তুৰ কথা একেৰাহে ভাবি থাকে তেতিয়া সেই বস্তুটোৰ প্ৰতি এটা আগ্ৰহ উৎপন্ন হয় আৰু সেই আগ্ৰহৰ পৰাই ইচ্ছা উৎপন্ন হয় আৰু ইচ্ছাৰ পৰাই ক্ৰোধ জন্ম হয়। উদাহৰণস্বৰূপে আপুনি ভাবি আছে যে আপুনি শ্ৰেণীটোত প্ৰথম হ'ব, প্ৰথম স্থান আপুনি পাব, কিন্তু আপুনি প্ৰথম স্থান নাপালে তেতিয়া আপোনাৰ খং বা ক্ৰোধ আহিব নিজৰ অধ্যাপকৰ ওপৰত। যিজন ব্যক্তিয়ে প্ৰথম স্থান পাইছে তেওঁৰ প্ৰতি আপোনাৰ খং বা ক্ৰোধ আহিব। শ্ৰীমদ ভাগৱত গীতাৰ ৩য় অধ্যায় ১৯ শ্লোকৰ মতে ফলাফলৰ আশাত কেতিয়াও কাম নকৰিব, কিয়নো যেতিয়া ফলাফলৰ আশাত যিকোনো কাম কৰি থাকিব তেতিয়া তাৰ প্ৰতি এটা মোহ সোমাই পৰে আৰু ফলাফল নাপালে তাৰ প্ৰতি আপোনাৰ খং বা ক্ৰোধ উৎপন্ন হ'ব পাৰে। সেইবাবে ফলাফলৰ কথা চিন্তা নকৰি আপুনি কাম কৰক। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ ২য় অধ্যায় ৪৭ শ্লোকত কৈছে, কাম কৰা কিন্তু ফলাফলৰ চিন্তাত নাথাকিবা। যেতিয়া আমাৰ মনটো ফলাফলৰ ওপৰত থাকে তেতিয়া আমি কৰ্মৰ পৰা অন্য দৃষ্টিত গুচি যাওঁ। ফলাফল ভগৱানৰ ওপৰত এৰি দিয়ক। এনেকুৱা কৰিলে আপোনাৰ মনটো শান্ত হ'ব আৰু আপোনাক ভগৱানে নিশ্চয় ফলাফল প্ৰদান কৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে? আপুনি আপোনাৰ খং বা ক্ৰোধক নিয়ন্ত্ৰণ কৰিবৰ বাবে এইকেইটাই মহা উপায় হৈছে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত এই কথাখিনি ধুনীয়াকৈ কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাৰ এই জ্ঞানসমূহ যদি আপুনি মানি চলিব পাৰে তেতিয়া আপুনি বিশ্বাস কৰক আপোনাৰ সেই খং বা ক্ৰোধ আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আপুনি জীৱনত ভাল ফল পোৱাটো একেবাৰে নিশ্চিত। আপুনি কেতিয়াও কাম কৰাৰ সময়ত ফলাফলৰ কথা চিন্তা নকৰিব। শ্ৰীমদ ভাগৱত গীতাৰ অনুসৰি ফলাফলৰ কথা চিন্তা নকৰি আপুনি কাম কৰি যাওক। ফলাফলৰ কথা আপুনি ভগৱানৰ ওপৰত এৰি দিয়ক। আপোনাক ভগৱানে নিশ্চয় সুফল প্ৰদান কৰিব। ভাল ফলাফল আপোনাক নিশ্চয় ভগৱানে দিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি বহুকেইটা কথা জানিব পাৰিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই শ্ৰীমদ ভাগৱত গীতাত কোৱা এই জ্ঞানসমূহ লাভ কৰিব পাৰে। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ লৈ আহিম। আজিলৈ সকলোৰে মাজৰে পৰা বিদায় লৈছোঁ। সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।